ধূপধাৰাৰ এটা প্ৰান্তত ভোট দিবলৈ আহি সশৰীৰে উভতি নগ'ল আজিমুদ্দিন শ্বেখ নামৰ এগৰাকী 50 ঊৰ্ধৰ ভোটাৰ। পথ দুৰ্ঘটনাত কৰোণভাৱে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল ভোটাৰগৰাকী। তো জানি আপোনালোকে যে যোৱাকালি পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায় আছিল আৰু এই দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ সময়তে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত এটা প্ৰান্তত অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল ভোট দিবলৈ আহি এইগৰাকী বৃদ্ধ। 50 ঊৰ্ধৰ এইগৰাকী আজিমুদ্দিন শ্বেখ নামৰ ভোটাৰগৰাকী ভোট দিবলৈ আহিছিল ঠিকেই, কিন্তু ভোট দি তেওঁ সশৰীৰে উভতি নগ'ল ঘৰলৈ। পথ দুৰ্ঘটনাত কৰোণভাৱে মৃত্যু হ'ল এইগৰাকী আজিমুদ্দিন শ্বেখৰ। এই যি স্থান আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, এয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত গৰুচটকাৰ লালঘাট বজাৰ। আৰু এই লালঘাট বজাৰতে সংঘটিত হৈছিল যোৱাকালি এটা পথ দুৰ্ঘটনা। ভোটাৰগৰাকীক প্ৰচণ্ড খুন্দা মাৰিছিল আপোনালোকে দেখি থকা এইখন নীলা ৰঙৰ পালচাৰ বাইকে। আজিমুদ্দিন নামৰ সেইগৰাকী বৃদ্ধ লোকে গৰুচটকা মজলীয়া বিদ্যালয়ত থকা ভোট কেন্দ্ৰত ভোট দি তেওঁ ঘৰলৈ উভতি গৈ থকা অৱস্থাতে তেওঁক পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে এইখন পালচাৰ বাইকে, আৰু যাৰ পৰিপ্ৰেক্ষিতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বৃদ্ধ ভোটাৰগৰাকী। আৰু এই যিখন বাইক, সেই বাইকখনৰ নম্বৰ হৈছে AS25V7042। আৰু এই বাইকখনে সেই ভোটাৰগৰাকীক আজিমুদ্দিন শ্বেখ নামৰ ভোটাৰগৰাকীক প্ৰচণ্ডভাৱে খুন্দা মাৰে, যাৰ বাবেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আজিমুদ্দিন শ্বেখ নামৰ লোকজন। আৰু তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হয়, যদিও চিকিৎসাধীন অৱস্থাতে গোৱালপাৰাতে তেওঁ অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হয়। তো এই স্থান ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত গৰুচটকাৰ লালঘাট বজাৰৰ সমীপত। মানে ঘৰত আছিলোঁ, দেউতাই ভোট দিব গৈছিল। ভোট দি ঘূৰি আহাতে যেনিবা বাইকে খুন্দাইছে বুলি মই খবৰ পালোঁ। তে মোক একজনে বাইক লৈ আহিছে, মই থানাত মেডিকেলত তাৰমানে এই বাইক লৈ মেডিকেলত গৈছোঁ। তাৰে পৰা ডাক্তৰে ৰাখা নাই, চিৰিয়াছ বেছি আছিল, তে গোৱালপাৰাত পঠাই দিছে। তে গোৱালপাৰাত যাওঁতে মই আৰু গাড়ী যেইটা গাড়ীত লৈ গৈছিলোঁ ই ৰংজেলিত লৈ গৈছে। ৰংজেলিৰ পৰা বেলেগ গাড়ী মানে এম্বুলেঞ্চে প্ৰাইভেট এম্বুলেঞ্চ লৈ গোৱালপাৰাত গৈছে। বাইকে খুন্দাইছে ভোট দি ঘূৰি আহোঁতে। মোৰ দেউতাৰ নাম মহম্মদ আজিমুদ্দিন শ্বেখ। ঘৰ গৰুচটকা পাটৱান বাটাপাৰা। বৰ্তমান গোৱালপাৰা মেডিকেলতে আছে, মৰ্গত ৰাখিছে। ভোট দি আহোঁতে গৰুচটকা লালঘাট বাজাৰতে। বাইকে খুন্দাইছে। বাইকখন থানায় লৈ গৈছে বুলি মই পিছত গম পাইছোঁ আৰু কি। হয়, যোৱাকালি পঞ্চায়ত নিৰ্বাচনৰ দিনা এটা বৰ শোকাবহ দুৰ্ঘটনা আমাৰ লালঘাট বজাৰত হৈ যায়, যিটো মই নিজে ৰাতিপুৱা 8টামান বজাত ভোট দি মই আহি দোকানত বহি থকা অৱস্থাত অকস্মাত মানে বজাৰত বিৰাট এটা শব্দ শুনা পাওঁ। যি শব্দ শুনাৰ পিছত দৌৰি গৈ চাওঁ যে এই গৰুচটকা বাটাপাৰাত আজিমুদ্দিন শ্বেখ নামৰ এজন মানুহ, তেখেতক এখন বাইকে খুন্দিয়াই আহত কৰে। তো মানুহজনক ততাতৈয়াকৈ হস্পিটেললৈকে মই নিজে পঠাই দিছোঁ গাড়ীত উঠাই। তাৰপিছত জানিব পৰা মতে টিপলাইট নাৰাখিল, মেডিকেলত গোৱালপাৰালৈকে লৈ যোৱা বুলি মই শুনিব পাৰিছোঁ আৰু কি। তাৰপিছত আবেলি মানত অকস্মাত খবৰ পালোঁ মানুহজন মৃত্যু হয়। বাইকখন পিছফালৰ পৰা অভাৰটেক কৰাৰ এটা লৈছিল, অকস্মাত এখন পিলপিলি সন্মুখত হয়তো আহিছিল নেকি, তাৰপিছত বাওঁফালে কাটি দিয়াতে তেখেতক খুন্দায় আৰু কি। বয়সস্থ মানুহ 60+ হ'ব মানুহজন, বয়সস্থ মানুহজন বৰ্তমানলৈকে মেডিকেলত আছে, হয়তো আজি পষ্টমৰ্টেম হ'ব নেকি, মই কালি সন্ধিয়া জানা মতে আৰু কি।